নমস্কাৰ বন্ধু বান্ধৱীসকল অৱশেষত আত্মসহায়ক গোটৰ প্ৰত্যেকগৰাকী মহিলাৰ ফৰ্ম একচেপ্ট হোৱা আৰম্ভ হৈ গৈছে। আপুনি যদি ফৰ্মটো জমা দিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ, কিয়নো যোৱা 5 মাৰ্চৰ আগতে যিসকলে আবেদন কৰিছিলে সেইসকল ব্যক্তিৰ বাবে ভাল খবৰ, কিয়নো আপোনাৰ ফৰ্মটো একচেপ্ট হৈছে নে নাই অতি শীঘ্ৰেই চাই লওক। লগতে কাৰ ফৰ্ম একচেপ্ট হ'ল এতিয়া আপুনি সম্পূৰ্ণকৈ ভিডিঅ'টো চালেই গম পাই যাব। প্ৰথমতে চাওক দিয়া আছে আত্মসহায়ক গোটৰ ফৰ্ম কাৰ একচেপ্ট হ'ব, ইয়াত প্ৰথমতে সম্পূৰ্ণকৈ উল্লেখ কৰা আছে। ইয়াতে সম্পূৰ্ণকৈ জানি লওক আত্মসহায়ক গোটৰ ফৰ্মসমূহ যিসকলে জমা কৰিছে তেওঁলোকৰ ফৰ্ম ভেৰিফাই কৰা হ'ব। ভেৰিফাই কৰাৰ পিছত অসম চৰকাৰে আত্মসহায়ক গোটৰ সকলো মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰি দিব 10,000কৈ টকা। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ একাউণ্টত কিন্তু পোনপ্ৰথমতে 10,000 টকাকৈ চৰকাৰে সোমাই দিব। দুখৰ খবৰ যে যদি কোনো মহিলাই চৰকাৰে বান্ধি দিয়া নিয়ম ভংগ কৰে তেন্তে কিন্তু লাভ নকৰিব 10,000 টকা। চৰকাৰে এই 10,000 টকা পোৱাৰ পিছত যিসকল মহিলাই 10,000 টকাৰে ভাল ব্যৱসায় কৰিব তেওঁলোকক আকৌ 25,000কৈ টকা চৰকাৰে প্ৰদান কৰিব। যদি কোনো মহিলাই এই টকালৈ কোনো ব্যৱসায় নকৰে তেন্তে সেইসকল মহিলাই উভতাই দিব লাগিব টকা। বন্ধু বান্ধৱীসকল, চৰকাৰে কিবা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আত্মসহায়ক গোটৰ মহিলাসকলক লৈ। এতিয়া বলক তলত চাওক ইয়াতে সম্পূৰ্ণকৈ দিয়া আছে কাৰ ফৰ্ম একচেপ্ট হ'ল। এতিয়া আপুনি চাই লওক যদি আপুনি ফৰ্মটো জমা দিছে অথবা আপুনি আত্মসহায়ক গোটৰ এজন হিতাধিকাৰী তেনে ক্ষেত্ৰত অতি সোনকালে আপোনালোকে চাই লওক যে আপোনাৰ ফৰ্মটো একচেপ্ট হ'ল নে নাই। প্ৰথমে চাওক তলত দিয়া আছে 1 নম্বৰ দিয়া আছে চাওক ডিপিটি লিংক থকা বেংক একাউণ্ট। যদি আপোনাৰ ডিপিটি লিংক আছে বেংক একাউণ্টৰ লগত তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ফৰ্মটো একচেপ্ট হৈ গৈছে। আপোনাৰ বেংক একাউণ্টত অতি শীঘ্ৰেই টকা সোমাই যাব। গছপুলিৰ ফটো দিয়া, যদি আপুনি গছপুলিৰ ফটোটো সম্পূৰ্ণকৈ ফৰ্মৰ লগত গাঁঠি দিছে তেনে ক্ষেত্ৰত কিন্তু আপুনি লাভ কৰিব টকা। বেংক একাউণ্ট দিয়া, যদি আপুনি সেইখন ফৰ্মৰ লগত বেংক একাউণ্ট জমা দিছে তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত সোমাই যাব টকা। লগতে জেনেৰেল কাষ্টৰ 3টাতকৈ অধিক সন্তান নথকা মহিলা, যদি আপুনি জেনেৰেল কাষ্টত বিলং কৰি আছে তেনে ক্ষেত্ৰত আপোনাৰ সন্তানৰ সংখ্যা 3টাতকৈ তলত হ'ব লাগিব। যদি 3টাতকৈ ওপৰত হয় তেনে ক্ষেত্ৰত কিন্তু আপুনি 10,000কৈ টকা নাপাব আৰু আপোনাৰ ফৰ্মটো ৰিজেক্ট হৈ যাব। তাৰপিছত SC, ST, মৰাণ মটক আৰু T-ট্ৰেবল আদিৰ 4টাতকৈ অধিক সন্তান নথকা মহিলা, যদি আপোনাৰ এইকেইটা কেটেগৰীত হয় তেনে ক্ষেত্ৰত যদি আপোনাৰ 4টাতকৈ অধিক সন্তান আছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ফৰ্মটো ৰিজেক্ট কৰা হ'ব আৰু আপুনি 10,000কৈ টকা নাপাব। তাৰপিছত চাওক ইয়াতে বিজনেছ প্লেন ফৰ্ম দিয়া মহিলা, যদি আপুনি বিজনেছ প্লেন ফৰ্মটো দিছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ফৰ্মটো একচেপ্ট হৈ গৈছে। আপোনাৰ কোনো ধৰণৰ চিন্তা কৰিব লগা নাই, অতি শীঘ্ৰেই আপোনাৰ বেংক একাউণ্টত পোনপটীয়াকৈ চৰকাৰে সোমাই দিব 10,000কৈ টকা। আৰু যিসকলে বিজনেছ প্লেন দিয়া নাই সেইসকলে কিন্তু টকাটো নাপাব। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ জানিলে কোন মহিলাৰ ফৰ্ম একচেপ্ট হ'ব আৰু কোন মহিলাই টকা নাপাব 10,000কৈ টকা আৰু কোন মহিলাই লাভ কৰিব 10,000কৈ টকা। যদি এইকেইটা আপুনি সম্পূৰ্ণকৈ জমা দিছে তেনে ক্ষেত্ৰত কিন্তু পোনপটীয়াকৈ আপোনাৰ একাউণ্টত সোমাই যাব 10,000কৈ টকা। চ' বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক SSGৰ তৰফৰ পৰা এইখিনি সৰু এটা আপডেট দিবলগীয়া আছিলে। যদি আত্মসহায়ক গোটৰ তৰফৰ পৰা কোনো ধৰণৰ আপোনালোকৰ ভিডিঅ' লাগে অথবা আপডেট লাগে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব, নিশ্চয় সম্পূৰ্ণকৈ লাভ কৰিব এইখন চেনেলৰ জৰিয়তে। বন্ধু বান্ধৱীসকলে যে মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকৈ নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।